নমস্কাৰ আজি হৈছে 24 জুন আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ 5 ৰাজ্যৰ উপনিৰ্বাচনৰ ফলাফল ইণ্ডিয়া এলায়েন্সৰ বৃহৎ জয় আসন হেৰুৱালে বিজেপিয়ে এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ ৰাজ্যৰ 5 উপনিৰ্বাচনৰ ফলাফল ঘোষণা শাসনাধিষ্ঠ বিজেপিক ইণ্ডিয়া এলায়েন্সে দেখুৱাইছে শক্তি বিজেপি হাইত গুজৰাটতে আসন হেৰুৱাইছে এবাৰ বিজেপিয়ে গুজৰাটৰ বিছাবাদাৰ সমষ্টিত আম আদমি পাৰ্টিৰ ইটালিনিয়া গোপালৰ জয়লাভ বিজেপি প্ৰাৰ্থী খৰুৱাই বৃহৎ জয়লাভ কৰে আম আদমি পাৰ্টিয়ে বিজেপি প্ৰাৰ্থী খৰুৱাই বৃহৎ জয়লাভ কৰিছে আম আদমি পাৰ্টিয়ে আনহাতে খাদী সমষ্টিত বিজেপি প্ৰাৰ্থী ৰাজেন্দ্ৰ কুমাৰে লাভ কৰিছে জয় কেৰালাত নীলাম্বুৰ সমষ্টিত কংগ্ৰেছৰ আৰ্যদন চৌকটৰ জয়লাভ আৰু পঞ্জাবত লুধিয়া পশ্চিম সমষ্টিৰ আপৰ সঞ্জীৱ আৰোৰা জয়লাভ আৰু পশ্চিম বংগত কালীগঞ্জ সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আলিফ আহমেদৰ জয়লাভ লগতে চাৰিখন আসনতে ইণ্ডিয়া এলায়েন্সে দেখুৱাইছে শক্তি এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ চাহ শ্ৰমিকৰ হেতে হুকাবা ঘটনা ৰাজপথত হাজাৰ হাজাৰ শ্ৰমিকৰ প্ৰতিবাদৰ উত্তপ্ত পৰিস্থিতি এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ আকৌ চাহ শ্ৰমিকৰ হেতে হুকাবা ঘটনা ৰাজপথত হাজাৰ হাজাৰ শ্ৰমিকৰ প্ৰতিবাদ উত্তপ্ত পৰিস্থিতি উত্তেজিত ৰাইজে অৱৰোধ কৰিছে ঐতিহাসিক খুদৰ আলিপথ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু ঘটনাস্থলীত মুতায়ন অৰ্ধ সামৰিক বাহিনী উপস্থিত তিতাবাৰৰ মহকুমা বিষয়া কেঁচা চাহপাত কৰুৱা এটাকৰ খুন্দাত মৃত্যু হৈছিল এগৰাকী শ্ৰমিক আৰু দীপক প্ৰজা নামৰ শ্ৰমিকজনৰ মৃত্যুৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ আপোনাৰ অৰুণোদয় আঁচনিত নাম কটা গৈছে নেকি অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক এই 5 বিধ নথিপত্ৰ এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ আপোনাৰ অৰুণোদয় আঁচনিৰ নাম কটা গৈছে নেকি অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক 5 বিধ নথিপত্ৰ আবেদন কৰিলে পুনৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আধাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন গাঁও সভাত জমা দিব লাগিব নথিপত্ৰ যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ আৰু 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত আৰু যিসকলে অৰুণোদয় আঁচনি পাই আছে নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব তাৰ পৰা গাঁও সভাত আৰু অৰুণোদয় আঁচনি নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰমাণ পত্ৰ এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে আহিছে ভাল খবৰ 1 অক্টোবৰৰ পৰা 2000 টকালৈকে দৰমহা পাব মধ্যভোজনৰ ৰান্ধনিয়ে এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে ভাল খবৰ মধ্যভোজনৰ কৰ্মচাৰীৰ বাঢ়িল দৰমহা 2000 টকালৈকে বৃদ্ধি মধ্যভোজনৰ কৰ্মচাৰীৰ দৰমহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ বৃহৎ ঘোষণা কেবিনেটৰ বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিছে এক ডাঙৰ মন্তব্য 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত পাব দৰমহা আৰু প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে আহিছে ভাল খবৰ মধ্যভোজনৰ কৰ্মচাৰীৰ বাঢ়িছে দৰমহা আৰু 2000 টকা লৈকে বৃদ্ধি মধ্যভোজনৰ কৰ্মচাৰীৰ দৰমহা